নাজিৰাত সাংসদ গৌৰৱ গগৈক বিভিন্ন দল সংগঠনৰ বিপুল সম্বৰ্ধনা। সাংসদ হিচাপে নাজিৰাত উষ্মা আদৰণি। নাজিৰা মহকুমা আদালত তথা মহকুমাধিপতিৰ কাৰ্যালয়ত নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ গৌৰৱ গগৈ। এই জয় নাজিৰা, শিৱসাগৰ, যোৰহাট তথা অসমৰ জয় বুলি অভিহিত কৰি ৰাইজৰ আগত কৃতজ্ঞতা জ্ঞাপন কৰে গৌৰৱ গগৈ। কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া, তৰুণ গগৈ দেৱৰ ৰাজনীতিৰ বাবে ৰাইজে তেওঁলোকক মনত ৰাখিছে। তেওঁলোকৰ নীতি আদৰ্শৰে কাম কৰি যাম বুলি মন্তব্য সাংসদগৰাকীৰ। নিৰ্বাচনী বিজয়ৰ পিছত এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান সকলো উল্লাসিত আৰু উল্লাসিত ৰাইজৰ মাজেদি তাৰ মাজেদি তেখেতসকলে গভীৰ সমস্যা উপলব্ধ তুলি ধৰিছে। তাৰে ভিতৰত অন্যতম অথচ প্ৰধান যে সেই হ'ল ৰমণীয়ানী, যে অসম আৰু নাগালেণ্ডৰ সীমা স্পৰ্শ কৰি বি আৰৰ আণ্ডাৰত এই পথটো সদায় কিন্তু অনাদৃত, অৱহেলিত আৰু জনসাধাৰণৰ বাৰে বাৰে তাত চিৎকাৰ আমি শুনি আছোঁ। আপুনি কি ক'ব? বি আৰ গোটেই কেন্দ্ৰ চৰকাৰৰ নিয়ন্ত্ৰণত কাম কৰে আৰু এই বিষয়টো গুৰুত্বপূৰ্ণ। মোক বহুতে বি আৰৰ বিৰুদ্ধে অভিযোগ দিছে আৰু গোটেইবোৰ অভিযোগ লৈ মই আমাৰ শীতকালীন যে আমাৰ অধিৱেশন হ'ব সদনত, মই আমাৰ ৰক্ষা ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙৰ লগত মই আলাপ আলোচনা কৰিম আৰু তাৰ পূৰ্বে যিমানবোৰ ডিটেইলছ ৰাইজৰ ওচৰত আছে, যিমানবোৰ তথ্য ৰাইজৰ ওচৰত আছে, গোটেই তথ্যবোৰ একত্ৰিত কৰি স্থানীয় বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতো তেখেতে এছেম্বলিত যিখিনি কথা উল্লেখ কৰিছে, গোটেইবোৰ তথ্যবোৰ লৈ এটা মেমৰেণ্ডাম পৰৱৰ্তী সময়ত ডিফেন্স মিনিষ্টাৰক দিয়া যাব। গোটেই এটা ইণ্টেলিজেঞ্চ ফেইলিয়াৰ। অসম আৰক্ষী আজি চিণ্ডিকেটক ৰক্ষা দিয়াত ব্যস্ত, যাৰ ফলত আলফা ইণ্ডিপেণ্ডেণ্টৰ সংগঠনৰ কৰ্মীখিনি বিভিন্ন ঠাইত সন্দেহজনক বস্তু ক'বলৈ সক্ষম হ'ল আৰু অসম আৰক্ষীয়ে গমেই নাপালে। অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ভিতৰত কি হৈছে মই চব খবৰ পাওঁ, কিন্তু দুখৰ কথা যে তেওঁ আলফা পৰেশ বৰুৱাৰ যোগেদি কি কাম কৰি আছে সেইখিনি খবৰ তেওঁৰ ওচৰত নাই। অসমৰ ৰাইজে তেখেতক মুখ্যমন্ত্ৰী বনাইছে কংগ্ৰেছৰ খবৰ ল'বলৈ নহয়, কিন্তু আলফাই কেনেদৰে আমাৰ সুৰক্ষা ভেটি তেওঁলোকে দুৰ্বল কৰিব পাৰে সেয়া খবৰ ল'বলৈ। আৰু সেইকাৰণে যিদৰে তেওঁ যিকোনো বিভাগৰ দায়িত্ব লয়, প্ৰত্যেক বিভাগৰ ক্ষেত্ৰত তেওঁ ব্যৰ্থ প্ৰমাণ হৈছে। গৃহ বিভাগৰ দায়িত্ব হিচাপে তেওঁ মন্ত্ৰী বা মুখ্যমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে। স্মাৰ্ট মিটাৰ লৈ বহুত আমাৰ নাগৰিকসকলৰ এটা সমস্যা আছে যে তেওঁলোকৰ বিল মানে এক ৰাতিৰ ভিতৰতে বৃদ্ধি হৈ গৈছে। বহুতে কৈছে আমি আমাৰ একদম দুখীয়া ঘৰ, আমাৰ ওচৰত একো মেচিন নাই, আমি একো BCTV একো চলোৱা নাই, তথাপিও আমাৰ মাহৰ বিল ক'ৰবাত 4,000, কেতিয়াবা 5,000, কেতিয়াবা 6,000লৈকে আহি আছে। তো এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যি স্পষ্টীকৰণ আহিছে এইটো সন্তুষ্ট ৰাইজক কৰিব পৰা নাই। বহুত ইয়াত চিন্তা কৰিবলগীয়া বিষয় আছে আৰু নিশ্চয় মই ভাবোঁ যে ইয়াক লৈ চৰকাৰে একো লৰালৰিকৈ সিদ্ধান্ত ল'ব নালাগে, সকলোকে সন্তুষ্ট কৰা এনেকুৱা এটা পদক্ষেপ তেওঁলোকে হাতত লয়। না ভুল, চাৰিওফালে বেয়া। যোৰহাট বেয়া। মই কৈছোঁ, মই অলপ দিন আগতে গোলাঘাট আছিলোঁ, যি গোলাঘাট সমষ্টি মই 10 বছৰ মই সাংসদ আছিলোঁ, এতিয়া গোলাঘাটৰ অৱস্থা নাই, খুমটাই অৱস্থা নাই। মই অলপ দিন আগতে নলবাৰী গৈছোঁ, নলবাৰী অৱস্থা নাই। মুখ্যমন্ত্ৰী মহোদয় PWD বিভাগ হিচাপে PWD বিভাগৰ যিমান বাজেট আছে এই গোটেই বাজেট গুৱাহাটীৰ ভিতৰত 5টা 6টা ফ্লাইঅভাৰ বনাওঁতে তেওঁলোকে গোটেই তাত ব্যৱহাৰ কৰিছে। এতিয়া গাঁৱৰ ৰাস্তাৰ কাৰণে পইচা নাই, এতিয়া গাঁৱৰ ৰাস্তা মেৰামতিৰ কাৰণে পইচা নাই। এই গোটেই সেই 5টা 6টা ফ্লাইঅভাৰ যিহে একে 2টা 3টা ঠিকাদাৰক পায়ে থাকে, তেওঁলোকৰ কাৰণে গোটেই PWD বিভাগৰ বাজেট মুখ্যমন্ত্ৰীয়ে নষ্ট কৰি পেলাইছে। এই ক্ষেত্ৰত আৰু এটা কথা মন কৰিবলগীয়া হৈছে, আমাৰ বিধায়ক মহোদয়কো তেওঁ গোটেই কথাটো অৱগত, মই তেখেতকো এই সন্দৰ্ভত ক'বলৈ আহ্বান জনাইছোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত।
আমাৰ এনগেজ হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।